সমাগত পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীক আদৰিবলৈ এতিয়া সকলো সাজু হৈছে। মই বৰ্তমান উপস্থিত আছোঁ জখলাবন্ধাৰ কুমাৰপট্টিত। কুমাৰপট্টিৰ প্ৰতি ঘৰে ঘৰে মাটিৰ চাকি দেখিবলৈ পোৱা গৈছে দীপাৱলীক আদৰিবলৈ। যদিও বা কৰোণা মহামাৰীৰ বাবে যোৱাকেইটা বিশ্বকৰ্মা পূজা হওক বা দুৰ্গা পূজা হওক চাকিৰ চাহিদা হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছিলে। তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু ইয়াৰ পিছতো আজি দেখিবলৈ পোৱা গৈছে তেওঁলোকে মাটিৰ চাকি বনাইছে। আশা কৰিছে সকলোৱে মাটিৰ চাকি গ্ৰহণ কৰিব, বিক্ৰী হ'ব, তাৰ দ্বাৰা তেওঁলোকৰ পৰিয়াল পোহপালন দিব। মোৰ লগত উপস্থিত আছে বৰ্তমান কুমাৰপট্টিৰ আটাইতকৈ বয়সীয়ান মাটিৰ চাকি নিৰ্মাতা চখীচান কুমাৰ। তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম কেনেকুৱা চলিব মানে আৰু কামটো আৰু তেনেকুৱা হোৱাও নাই এবাৰ। যেনেকুৱা আমি বনাওঁ তেনেকুৱা বনাব পৰা নাই, কাৰণ ইফালে কৰোণাৰ ভাইৰাছ ইয়াৰ কাৰণে মানে বহুত পিছ পৰিলোঁ আমি। যিখিনি বনাইছোঁ সেইখিনিও এতিয়া বিক্ৰী তেনেকুৱা নাই, যদিও কোনোবাই তেনেকুৱা বনাবও পৰা নাই আৰু কোনো এই চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধাও পোৱা নাই। এইটো 20-25 বছৰ হ'ল মোৰ এইটো কাম কৰা। সকলোৱে বনায়। ছিজনত এনে আন ছিজনত বেলেগ কাম কৰে, কিন্তু ছিজনত মানে চাকি বন্তি বনায়েই। কুমাৰপট্টি আমাৰ এটাই পৰিয়ালৰ গোটেইজন মানুহ আছে। দেখছেনে নাই?